এটা নকল সোণ ব্যৱসায়িক কৰায়ত্বৰ পিছতে সংঘটিত হ'ল এই ঘটনা। শতাধিক লোকে আক্ৰমণ কৰিলে আৰক্ষীক আক্ৰমণ কৰি মুকলাই নিলে নকল সোণ। বেপাৰী বাহাৰুল ওৰফে আম্বানী গুৰুতৰভাৱে ইতিমধ্যে আমি জনাইছোঁ যে গুৰুতৰভাৱে আহত হৈছে আৰক্ষীৰ দলটো। সমান্তৰালভাৱে নকল সোণৰ ব্যৱসায় কৰায়ত্ব কৰিবলৈ যাওঁতে আৰক্ষীৰ গাত হাত তুলিলে অপৰাধীয়ে। এই কাৰ্যত সহযোগিতা কৰিলে সেই স্থানীয় একাংশ লোকে। নকল সোণ ব্যৱসায়িক ধৰিবলৈ যোৱা আৰক্ষীৰ ওপৰতে আক্ৰমণ। এটা নকল সোণ বেপাৰীক কৰায়ত্ব কৰাৰ পিছতে সংঘটিত হ'ল এই ঘটনা। এজন দুজন নহয়, শতাধিক লোক জড়িত হৈ আছে এই আক্ৰমণৰ ঘটনাত। শতাধিক লোকে আক্ৰমণ কৰিলে আৰক্ষীক আক্ৰমণ কৰি মুকলাই নিলে নকল সোণ। এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে লখিমপুৰত নকল সোণৰ ব্যৱসায়ৰ ঘটনা এয়া প্ৰথম নহয়। যি নকল সোণৰ ব্যৱসায়ৰ বাবে ইতিমধ্যে আমি জনাইছোঁ যে বহু পৰিঘটনা সংঘটিত হৈ গৈছে, বহু ভয়ংকৰ ঘটনা সংঘটিত হৈ গৈছে লখিমপুৰত। কিন্তু নকল সোণৰ যিখন ৰমৰমীয়া বেহা সেয়া এতিয়াও যেন স্তিমিত হোৱা নাই বা এতিয়াও যেন সম্পূৰ্ণৰূপে পুলিয়ে পোখাই উঘালিব পৰা নাই অসম আৰক্ষীয়ে। আজি আৰক্ষীৰ ওপৰতে হাত তুলিলে নকল সোণৰ ব্যৱসায়ীয়ে। আমি ঘটনাৰ সবিশেষ তথ্য জানিম। এই মুহূৰ্তত ফোন লাইনত যাব বিচাৰিছোঁ। আমাৰ সৈতে সংযুক্ত হৈ আছে লখিমপুৰৰ সতীৰ্থ সাংবাদিক চাহাবুদ্দিন আহমেদ। চাহাবুদ্দিন, আপোনাৰ কাষলৈ আহিছোঁ পোনপটীয়াকৈ। লখিমপুৰৰ যিখন নকল সোণৰ বেহা, সেই বেহা এতিয়াৰ নহয়। সেই নকল সোণৰ বেহাৰ বাবে বহু পৰিঘটনা সংঘটিত হৈ গৈছে। সকলোৰে সৰ্বজন বিদিত যে লখিমপুৰত এখন ভয়ংকৰ নকল সোণৰ বেহা চলে, কিন্তু তাৰ পিছতো এই বেহা পুলিয়ে পোখাই উৎখাত কৰিবলৈ সক্ষম হোৱা নাই ৰাজ্য চৰকাৰ, যাৰ বাবে আজি আৰক্ষীৰ ওপৰত হাত তুলিবলৈ মৰসাহ কৰিছে নকল সোণৰ ব্যৱসায়ীয়ে। চাহাবুদ্দিন। হয় ময়ূৰী, আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে লখিমপুৰৰ বঙালমৰা বুলি ক'লে কিয় বিখ্যাত এই কথা অসমবাসী ইতিমধ্যে জানে যে ইয়াত এগৰাকী আৰক্ষী বিষয়া কেনেকৈ এটা সময়ত গৈ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিল। সেই ঘটনাৰ পিছত CBI পৰ্যায়লৈকে তদন্ত চলি আদালতত এই মুহূৰ্তত ট্ৰায়েল চলি আছে। গতিকে এই ঘটনা বঙালমৰাত প্ৰথম নহয় যে বিভিন্ন সময়ত দেখা যায় যে বঙালমৰা আৰক্ষীয়ে হওক বা লখিমপুৰ আৰক্ষীৰ বৃহৎ বাহিনীয়ে বিভিন্ন সময়ত আমি যিটো জেগাৰ কথা এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিছো যে সোণাপুৰ অঞ্চল, ৰিজাৰ্ভ গাঁও অঞ্চল, এই অঞ্চলটোতে সমগ্ৰ ঘাটি নকল সোণ আৰু জাল নোটৰ এটা বিশাল ঘাটি ইয়াত আছে। এই ঘাটিয়ে সমগ্ৰ অসমখন নিয়ন্ত্ৰণ কৰে। সমগ্ৰ অসম ব্যাপী তেওঁলোকে নকল সোণ আৰু জাল নোটৰ ব্যৱসায়টো মেলি দিছে। গতিকে এই ঘাটিটো উৎখাত কৰিবৰ বাবে লখিমপুৰ আৰক্ষীয়ে ইতিমধ্যে পৰিকল্পনা প্ৰস্তুত কৰিছে আৰু এই পৰিকল্পনা মতেই আজি দেখা গৈছিল যে বঙালমৰা আৰক্ষী আৰু বিহপুৰীয়া আৰক্ষীৰ নেতৃত্বত এটা বিশাল আৰক্ষী বাহিনীয়ে ব্যক্তিগত কেইবাখনো বাহন লৈ আৰু অসামৰিক পোছাকত তেওঁলোকে তাত অভিযান চলাইছিল আৰু অভিযান কালত কুখ্যাত নকল সোণ মাফিয়া যিগৰাকী আচলতে আমি ইতিমধ্যে নাম উল্লেখ কৰিছো যে আম্বানী, বাহাৰুল ইছলাম ওৰফে আম্বানী, এই আম্বানীক দেখা গৈছিল যে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছিল। কিন্তু অসামৰিক পোছাকত থকা আৰক্ষীক সেই স্থানত উপস্থিত থকা একাংশ লোকে আক্ৰমণ কৰিবলৈ উদ্যত হয় আৰু এটা সময়ত গৈ আক্ৰমণো কৰে। আৰু যি ব্যক্তিগত বাহন তেওঁলোকে লৈ গৈছিল এই বাহনৰ ওপৰত একাংশ লোক জঁপিয়াই পৰে। পৰৱৰ্তী সময়ত দেখা গৈছিল এটা ব্যক্তিগত বাহনত থকা এগৰাকী ব্যক্তিগত চালক, সেই গাড়ীখন যিহেতু ভাড়াত লৈ গৈছিল আৰক্ষীয়ে, সেই চালকজনৰ ওপৰত প্ৰায় শতাধিক লোক তাত জঁপিয়াই পৰে আৰু চালকজনক গুৰুকৈ প্ৰহাৰ কৰে আৰু প্ৰহাৰ কৰাৰ পিছতে তেওঁক মুমূৰ্ষ অৱস্থাত আন একাংশ স্থানীয় ৰাইজে আৰু ততাতৈয়াকৈ যিহেতু বিহপুৰীয়া আৰক্ষী তাত গৈ উপস্থিত হৈছিল আৰু এটা বৃহৎ আৰক্ষী বাহিনীৰ দল লৈ, আৰু তেওঁলোকে সেই চালকজনক উদ্ধাৰ কৰি পৰৱৰ্তী সময়ত LMC ষ্টেচনলৈ প্ৰেৰণ কৰে। গতিকে এই যে সমগ্ৰ ঘটনাটো ইয়াত সৃষ্টি হ'ল বা উদ্ভৱ হ'ল, ইয়াৰ মূলতে হৈছে যে নকল সোণ আৰু জাল নোট ব্যৱসায়ী পুনৰ লখিমপুৰৰ বঙালমৰাৰ সোণাপুৰ, ৰিজাৰ্ভ গাঁও এই অঞ্চলত পুনৰ গা কৰি উঠিছে। তেওঁলোকে পুনৰবাৰ সক্ৰিয় হৈছে। এটা সময়ত দেখা গৈছিল যে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত পুলিয়ে পোখাই লখিমপুৰৰ পৰা এই জাল নোট নকল সোণ ব্যৱসায়ীসকলক উৎখাত কৰি সুৰে লখিমপুৰ জেলে হওক ৰাজ্যৰ বিভিন্ন জেল হাজতলৈ তেওঁলোকক প্ৰেৰণ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত দেখা গৈছে যে আনন্দ মিশ্ৰৰ যি ধৰণৰ সক্ৰিয় ৰূপ বা তেওঁৰ যি এক্টিভনেছ, এই আৰক্ষীৰ যি সক্ৰিয় মনোভাৱ নকল সোণ জাল নোট ব্যৱসায়ীৰ ঘাটি উৎখাত কৰাৰ পৰৱৰ্তী সময়ত ধীৰে ধীৰে আচলতে লাহে স্তিমিত হৈছে। হোৱাৰ পিছতে তেওঁলোকে পুনৰবাৰ সক্ৰিয় হৈ এই ধৰণৰ কাৰ্যকলাপ কৰিবলৈ মৰসাহ কৰিছে। হয় চাহাবুদ্দিন, আপুনি সামগ্ৰিক তথ্যখিনি জনাইছে। আজিৰ দিনটোৰ সেই ভয়ংকৰ কথাটো হৈছে যে এতিয়া আৰক্ষীৰ গাত হাত তুলিবলৈও কুণ্ঠাবোধ কৰা নাই সেই নকল সোণৰ ব্যৱসায়ী বা এই কাৰ্যত সহযোগিতা কৰিছে শতাধিক লোকে। অৰ্থাৎ এই অপৰাধ সাম্ৰাজ্যৰ কথা সেই স্থানীয়
স্থানীয় লোকসকলেও জানে বা যিসকলে সহযোগ কৰিছে অৰ্থাৎ আৰক্ষীৰ গাতে যেতিয়া হাত তুলিছে স্থানীয় লোকৰ বাবে বা সাধাৰণ জনতাৰ বাবে তেওঁলোকৰ আচলতে নিৰাপত্তাৰ দিশটো অতি বিপদাপন্ন বুলি ক'ব লাগিব কাৰণ আৰক্ষীৰ গাতে হাত তুলিবলৈ এবাৰো চিন্তা কৰা নাই সেই অপৰাধীয়ে গতিকে কাৰ সুবাদত কাৰ সাহসত ইমান দপদপনি চলাব পাৰিছে লখিমপুৰত এনেধৰণৰ অপৰাধীয়ে কোনো তৃতীয় শক্তি এই কাৰ্যত জড়িত হৈ থাকিব পাৰে নেকি চাহাবুদ্দিন নিশ্চিত হবে নিশ্চয় কৈ এটা কথা আপুনি যেটো উল্লেখ কৰিছে এই কথাটো ক'বই লাগিব যে কিছুদিন ধৰি একাংশ নকল খুন জালনোট যিসকল মাফি আছে মাষ্টাৰ মাইণ্ড আছে তেওঁলোক শক্তিশালী হোৱা পৰিলক্ষিত হৈছে তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকে দুঃসাহস কৰিবলৈ সাহস পাইছে কাৰণ আৰক্ষীক কৰবাত নহয় কৰবাত তেওঁলোকে সোপা দিলা নীতি লৈছে নেকি যিগৰাকী আম্বানী এতিয়া বাহাৰুল ইছলাম ওৰফে আম্বানীৰ নাম এতিয়া চৰ্চালৈ আহিছে যাক কৰায়ত্ব কৰিবৰ কাৰণে আৰক্ষী অভিযান চলাইছিল একাংশ আৰক্ষী বিষয়াই কিয় আম্বানীক কিছুদিন পূৰ্বে এখন থানাত তেওঁক আটক কৰিছিল আটক কৰাৰ পিছত অভিযোগ উত্থাপন হৈছে যে বৃহৎ ধনৰ লেনদেনত তেওঁক মুকলাই দিয়া হৈছিল গতিকে তাৰ পিছত এগৰাকী দুৰ্ধৰ্ষ অপৰাধীক যেতিয়া ধনৰ বিনিময়ত মুকলাই দিব পৰৱৰ্তী সময়ত সেই অপৰাধীজন কেনেকুৱা ধৰণৰ ৰূপ ধাৰণ কৰিব বা তেওঁ কিমান সাহসী হৈ উঠিব গতিকে ইয়াৰ পৰা অনুমান কৰিব পৰা যায় গতিকে এই যে অভিযোগবোৰ বিভিন্ন সময়ত আৰক্ষীৰ বিৰুদ্ধে উত্থাপন হৈ থাকে একাংশ আৰক্ষী সকলো নহয় একাংশ আৰক্ষীয়ে যে তলে তলে এই ধৰণৰ মিটাৰেলিটি কৰি গৈ থাকে তাৰ সুবাদতে এই সকল অপৰাধীয়ে এনেকুৱা ধৰণৰ মৰহাস কৰিবলৈ সাহস কৰে গতিকে আমি এই কথাকে পুনৰবাৰ ক'ব বিচাৰিছো যে অসম আৰক্ষী এতিয়াও কঠোৰ হওক মুখ্যমন্ত্ৰীয়ে ইয়াৰ ওপৰত হস্তক্ষেপ কৰক গোটেই ৰাজ্যব্যাপী লখিমপুৰৰ এই বঙালমৰা অঞ্চলৰ পৰা এই নকল খুন এই ঘাটিটোৱে জাল নোটৰ এই বিশাল যি ঘাটিৰ চক্ৰসমূহ আছে এই চক্ৰসমূহে সমগ্ৰ ৰাজ্যজুৰিয়ে তেওঁলোকে ইয়াৰ জাল পেলাইছে বিভিন্ন স্থানত তেওঁলোকে বাহৰ পাতিছে কেৱল মাত্ৰ লখিমপুৰতে তেওঁলোকে এই কাৰ্যকলাপ চলাই থকা নাই তেওঁলোকে গুৱাহাটী মহানগৰীত তেওঁলোকে কেইবাজনো তেনেকুৱা মাফিয়াক তেওঁলোকে মেনেজ কৰি এটা বৃহৎ নেটৱৰ্ক তাত স্থাপন কৰিছে নগাঁৱত তেওঁলোকে ঘাটি স্থাপন কৰিছে গতিকে যেতিয়া তেওঁলোকৰ পকেটত খমখমীয়া নোট থাকিব সহজতে তেওঁলোকে ধন উপাৰ্জন কৰাৰ যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াত তেওঁলোকৰ কাৰ্যকলাপ অব্যাহত থাকিব কম সময়ৰ ভিতৰতে তেওঁলোকে যেতিয়া ধনী হ'ব এগৰাকী ব্যক্তিৰ হাতত যেতিয়া লাখে লাখে কোটিৰ ঘৰত টকা থাকিব তাৰ পিছতো তেওঁলোকে সাধাৰণ জনতাক কি আৰক্ষী হওক বা কি প্ৰশাসনৰ লোক হওক তেওঁলোকে গুৰু গুহাই নমনা হ'ব তেওঁলোকৰ চকুৰ সন্মুখত কোনো ধৰণৰ ডাঙৰ সৰু তেওঁলোকে ভাজ বিচাৰ নকৰিব গতিকে ইয়াৰ পৰিণতি আজি পুনৰবাৰ লখিমপুৰৰ বঙালমৰা সোণাপুৰত আমি দেখিবলৈ পাইছো যে আৰক্ষীৰ ওপৰত তেওঁলোকে জঁপিয়াই পৰিছে কেৱল মাত্ৰ একাংশ আৰক্ষীৰ লগত গোপন মিতিৰালি কৰবাত নহয় কৰবাত মেনেজ এই যে কাৰ্যকলাপবোৰ তেওঁলোকে কৰি আহি তেওঁলোকে এই দুঃসাহসবোৰ কৰিবলৈ সক্ষম হৈছে হয় মই নিশ্চয় চাহাবুদ্দিন ইতিমধ্যে সামগ্ৰিক তথ্যখিনি আপুনি জনাইছে আৰু এটা কথা আপুনি উল্লেখ কৰিছে যে একাংশ আৰক্ষীৰ বাবে আচলতে সাহস পাইছে এনেধৰণৰ অপৰাধীয়ে গতিকে ঘৰ শত্ৰু বিভীষণ বুলি যিটো কোৱা যায় যে এটা এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে যে এটা বিভাগৰ মাজত যদি তেনেধৰণৰ এগৰাকীও আৰক্ষী থাকে যি মিতিৰালি কৰে অপৰাধীৰ সৈতে গতিকে এনে পৰিস্থিতি হোৱাটো তেতিয়া স্বাভাৱিক হৈ পৰে চাহাবুদ্দিন আপুনি সামগ্ৰিক তথ্যখিনি জনাইছে ধন্যবাদ জনাই বিদায় লৈছোঁ পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ সৈতে সংযুক্ত হোৱাৰ চেষ্টা কৰিম এয়া আছিল জ্যেষ্ঠ সাংবাদিক চাহাবুদ্দিন আহমেদ লখিমপুৰৰ পৰা সবিশেষ তথ্যখিনি জনালে আৰু লখিমপুৰৰ বঙালমৰাত এনে ভয়ংকৰ ঘটনা সংঘটিত হৈছে নকল খুন ব্যৱসায়িক ধৰিবলৈ যোৱা আৰক্ষীৰ ওপৰতে আক্ৰমণ এটা নকল খুন বেপাৰীক কৰায়ত্বৰ পিছতে সংঘটিত হ'ল এই ঘটনা শতাধিক লোকে আক্ৰমণ কৰিলে আৰক্ষীক আক্ৰমণ কৰি মুকলাই নিলে নকল খুনখিনিও গাড়ী লৈ গৈছিলো মানুহ তাত গাড়ী চাড়ী ভাঙি দিছে বহুত পাৰিছে তাত মানুহে বহুত মানে আমাৰ মই ৰাস্তা তাৰ মানুহে মই গাড়ী লৈ গৈছে ভাড়া লৈ মোক চবেই মাৰপিট কৰিছে আছিলে পুলিচকো মাৰিছে শিলগুটি মাৰিছে গাড়ী চিচা টিচা চব ভাঙি দিছে ক'ত গৈছিলে পুলিচ এইটো গৈছিলে ৰমজান তিনিআলি দোকানী কেইটাও আছে লগত আসামী ধৰিছিলে গোটেই দোকানী বিলাকে মাৰপিট কৰি এৰুৱাই দিলে বহুত মানুহ আছিলে মই একো কৰা নাই মই গাড়ীত বহি আছো মোক গাড়ী চাড়ী চব ভাঙি দিছে মাৰিছে ক'ত দুখ পাইছে গোটেই মাথাই চাথাই বুকে চুকে
আসাম টক্স আপোচবিহীন অসম কণ্ঠ।